তো গাইছ আমি পাহাৰৰ ওপৰত গৈ আছোঁ। ভাগৰ লাগি গ'ল, ইতিমধ্যে বহুত ভাগৰ লাগিল। বাপৰে বাপ, ইমান ভাগৰ লাগিল। মানে এনেকুৱা আমি কিহৰ কাৰণে গৈ আছোঁ ওপৰত এতিয়া গম পাব। মানে সেইটো ওপৰত আমি যাম আৰু গাছ বহুত ভাগৰ লাগিল। চলা তলা খুলি দিলোঁ ইয়া একদম মানে এইটো ভাল বস্তু আছে এইটো। এয়া বহুত ভাগৰ লাগিল, গৰমো লাগিল। ভাগৰ লাগে একদম। পানী না, মই পানীৰ বদলিয়াকৈ খাই দিলোঁ। বহুত ভাগৰ লাগিলে, খাই দিলোঁ। এই আহি পালোঁ। বাহ, ইমান ধুনীয়া জেগা একদম। এয়া আমি এইখিনি সমান জেগাত আহি পালোঁ এতিয়া। এইটো কি হয়? এইটো আলি হয়, ৰাজাৰ আলি বুলি কৈছে এইটো। একদম আহি গ'লোঁ, একদম প্লেন জেগাত আহি পালোঁ আমি। 1.5 কিলোমিটাৰ ওপৰত আমি আহিলোঁ। কিহৰ কাৰণে আহিলোঁ গাইছ? আমি এতিয়া দেখাম ইয়াৰ পৰা কি হ'ব আৰু ইয়াৰ পৰা আমি কি লাভ কৰিম আৰু কি দেখাম আমি ইয়াৰ পৰা পিছত দেখিবলৈ পাব। আমি আহি আছোঁ এতিয়া। এইটো মনোস্ত পাইলট হয়, এইটো টুৰিষ্ট পেৰাচুট কি আছিলে, পেৰাগ্লাইডিং পাইলট হয়। এইটো অপেনিং এই জেগাত আহিছিলে, আহি কিনে অপেনিং কৰিছিলে ইয়াতে। কিমান বছৰ হ'ল আৰু কিমান বাৰ হ'ল ইয়াতে আহা? 5 বছৰমান হৈছে ন? থেংক ইউ, বহুত বহুত থেংক ইউ। এতিয়া মানে ইয়াৰ এইখিনিত কি ধুনীয়া বতাহ আহি আছে। ইয়াৰ চাই লওক গাছ, বতাহ উৰি আছে ন। এতিয়া ইয়াৰ পৰা পেৰাচুট উৰিব আৰু অলপ পিছত আমি দেখিবলৈ পাম। এতিয়া ওলাই আছে ইয়াত, এতিয়া আৰু এই জোগাৰবিলাক বনাই আছে। এতিয়া অলপ পিছত আমি দেখিবলৈ পাম কি সুন্দৰভাৱে ইয়াৰ পৰা যাত্ৰা কৰিব। এইটো আমাৰ ভাইটি হয়। মনোস্তৰ ঘৰটো ক'ত আছিলে? শুৱালকুছিৰ পৰা আহে এতিয়া নৰ্থ গুৱাহাটীলৈ। কিমান দূৰ আহি কিমান কষ্ট কৰে, কিমান এতিয়া এইটো পেৰাচুট হয়তো। এইটো গ'ল, গুচি গ'ল। এইটো গুচি গ'ল, একেবাৰে তলত যাব। এইটো ইয়াতে ঘূৰি থাকিব। এইটো আমাৰ নৰ্থ গুৱাহাটী দীৰ্ঘেশ্বৰী পাহাৰ, উত্তৰ গুৱাহাটীত আমি ইয়াতে আছোঁ। এতিয়া এইটো ভাইটি গুচি গ'ল আৰু অলপ পিছত আৰু এই দাদাজন যাব। এইটো ৰেডি হৈ আছে, ৰেডি কৰি আছে। এইয়া ওপৰত উৰি আছে, এইটো পেৰাচুট উৰি আছে এনেকুৱা। চাই লওক গাইছ, আমাৰ ইয়াতে এনেকুৱা দেখাই দিছোঁ গাইছ, চাই ল'বি। এইটো ব্ৰহ্মপুত্ৰ হয়। এতিয়া বহুত ওপৰত আমি আহিছোঁ। সেই তলত আমাৰ গাঁওবিলাক আছে। ইয়াতে লেঙা, ডেকাবাৰী, চাপৰি চব ইয়াৰ পৰাই পায় একদম। আগত আছে কুৰুৱা, ভালকৈ দেখা নাই, অলপ ধোঁৱা হৈ আছে। আজি বতৰটো ঠাণ্ডাৰ কাৰণে ডেঞ্জাৰ বতাহ মাৰি আছে। একেবাৰে আমি পাহাৰত আছোঁ ওপৰত। এয়া চাই লওক গাইছ, এইটো ব্ৰহ্মপুত্ৰ হয়। বহুত ওপৰত উঠি আহিছোঁ আমি। ইয়াৰ একদম এই দীৰ্ঘেশ্বৰী পাহাৰটোত, নৰ্থ গুৱাহাটী দীৰ্ঘেশ্বৰী পাহাৰত এইটোৱে হাইষ্ট ওখ আছে। এয়া পাহাৰটোৱে হাইষ্ট ওখ আছে আৰু একদম। যদি মোৰ ভিডিঅ' চাই ভাল লাগিল, লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।